খঙত কিবা কৰাৰ আগত এবাৰ ভাবক, কাৰণ প্ৰতিটো খঙেই জীৱনৰ পৰা কিবা নহয় কিবা কাঢ়ি লৈ যায়। সময়ৰ লগে লগে যদি ভালপোৱাবোৰ কমি যায়, তেন্তে বুজি ল'ব সেয়া কেতিয়াও ভালপোৱা নাছিল, সেয়া আছিল মাথো প্ৰয়োজনীয়তা। এটা সময়ত ভাবিছিলোঁ কাৰোবাক পাহৰি যোৱাটো বৰ কঠিন, কিন্তু আজিৰ বাস্তৱ অভিজ্ঞতাই এইটোহে শিকাইছে, কাৰোবাক পাহৰি যোৱাটো নহয়, কাৰোবাক চিনিব পৰাটোহে বৰ কঠিন। এই পৃথিৱীত কোনো কাৰো আপোন নহয়, এদিনটো আপোনজনেই জ্বলাই দিব, আৰু চিতাৰ কাষত ৰৈ আপোনজনেই সুধিব আৰু কিমান সময় লাগিব। জীৱনৰ আৰম্ভণিতে আমি সময়ৰ লগত খেলোঁ, আৰু যেতিয়া আমি ডাঙৰ হওঁ তেতিয়া সময় আমাৰ লগত খেলিব আৰম্ভ কৰি দিয়ে। আপুনি আপোনাৰ জীৱনৰ তুলনা কেতিয়াও আনৰ সৈতে নকৰিব, কিয়নো এটা কথা মনত ৰাখিব, সূৰ্য আৰু চন্দ্ৰ দুয়োটাই জিলিকে, কিন্তু নিজৰ নিজৰ সময়ত। এইখন পৃথিৱীও ভাই, অকলে কান্দি থাকিলে কাৰণ সুধিবলৈও মানুহৰ অভাৱ, অকলে হাঁহি চাবাচোন, পাগল সজাবলৈ সকলো দৌৰি আহিব।